দুৰ্ভাগ্যজনক বিষয় যে যোৱা 16 মে তাৰিখে আমাৰ ৰঙামাটিত অশোক দাস নামৰ এজন ব্যক্তিক হাতীয়ে আক্ৰমণ কৰি নিহত কৰে। এটো প্ৰাৰম্ভিক তথ্যত পোৱা গৈছে। মানে আমাৰ তেওঁ অত্যন্ত এজন জনপ্ৰিয় ব্যক্তি আছিলে আৰু আমি সকলে এইটো ক্ষেত্ৰত মৰ্মাহত হৈছো। ইতিমধ্যে আপোনালোকে সকলোকে জ্ঞাত যে বিগত সময়ছোৱাত পলাকবাৰী সমষ্টিৰ বিভিন্ন প্ৰান্তত হাতী যথেষ্ট সংখ্যক হাতী পৰিলক্ষিত হৈছে আৰু আমি আজিৰ পৰা 5 মাহ মান আগতে এবাৰ হাতী ইয়াৰ পৰা একেবাৰে খেদি পথাৰ এটা ব্যৱস্থা কৰিছিল। ইতিমধ্যে মেঘালয় পাহাৰলৈ খেদি পথাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু আকৌ পুনৰবাৰ আজিৰ পৰা আকৌ 2 মাহ মান আগৰ পৰাই হাতী আকৌ আমাৰ পলাকবাৰী সমষ্টিত আকৌ পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে আমাৰ এই বিষয়টো বিভাগীয় কৰ্তৃপক্ষক জনোৱা হৈছে বন বিভাগৰ আৰু আজি আমাৰ স্থানীয়ভাৱে আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ আজি 3টা বজাত আমাৰ এখন বৈঠক আছে। আমি কিদৰে হাতীখিনিক ইয়াৰ পৰা নিষ্কাশিত কৰিব পৰা যায়, কিদৰে তেওঁলোকক ইয়াৰ পৰা খেদি পঠাব পৰা যায়, এই বিষয়ক লৈ আজি আমাৰ পলাকবাৰী এডমিনিষ্ট্ৰেশ্যন লগতে আমাৰ বন বিভাগৰ লগত আজি এখন মিজাত বৈঠক আছে। কিছু সময় পিছত এই বৈঠকখন অনুষ্ঠিত হ'ব। আমি অতি কম সময়ৰ ভিতৰত হাতীখিনি আকৌ আগৰ দৰে খেদাৰ ব্যৱস্থা কৰিছো। যদি এইবাৰ খেদি দিলেও আকৌ পুনৰবাৰ হাতী আহে তেতিয়া অলপ নেক্সট ফেজত আমি এটা বেলেগ বিশেষ এটা ডাঙৰ পদক্ষেপ ল'ব লাগিব। সো আমি অতি কম সময়ৰ ভিতৰত আপোনালোকে দেখিব যে আমি হাতী খেদাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।